আৰু বিশেষকৈ আমি যিখিনি আমাৰ অঞ্চলত দৰিদ্ৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক কিতাপ পত্ৰ পঢ়া আৰম্ভ কৰি আমি টিউচন যাবতীয় যিখিনি আমি সহায় কৰিব পাৰো সেইখিনি আমি আগবঢ়াই আহিছো আৰু অনাগত দিনতো তেওঁলোকক আমি কৰি যাম। নমস্কাৰ, আপোনালোকে চাই আছে FNS মিডিয়া। আজি গোৱালপাৰা জিলাৰ বগুৱান কঠালবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত হাঁহচৰাবুৰী নৱজ্যোতি ক্লাবৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এখনি অভিনন্দন অনুষ্ঠান আয়োজন কৰা হৈছে এই ক্লাবৰ উদ্যোগত। আৰু এই ক্লাবৰ জৰিয়তে এই মহান অনুষ্ঠানটিত আমন্ত্ৰিত কৰা অতিথিসকল উপস্থিত আছিল ক্ৰমে বিধায়ক আব্দুৰ ৰছিদ মণ্ডল গোৱালপাৰা পশ্চিম সমষ্টি, বিশিষ্ট শিক্ষাবিদ তথা অৰ্থনীতিবিদ সন্মানীয় নিৰ্মল কলিতা দেৱ, অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক অৰ্থনীতি বিজ্ঞান বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়। সভাখনত উপস্থিত আছিল শিক্ষাবিদ ডক্টৰ কাছেম আলী আহমেদ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ গোৱালপাৰা মহাবিদ্যালয়। সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত আছিল সন্মানীয় ডক্টৰ হাবিবুৰ ৰহমান, মুৰব্বী অধ্যাপক জাগিৰোড মহাবিদ্যালয়। লগতে উপস্থিত থাকে এই চেঁচাপানী বৃহত্তৰ অঞ্চলৰ আমন্ত্ৰিত অতিথিসকল আৰু ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল আৰু ৰাইজ। মূল সভাখন আৰম্ভ হোৱাৰ আগতে সাংস্কৃতিক অনুষ্ঠানৰ এক অংশ হিচাপে শিল্পীসকলে নৃত্য পৰিৱেশনো কৰে। সভাখনত ছাত্ৰ ছাত্ৰী, অভিভাৱক, অভিভাৱিকা আৰু যুৱচামক উদ্দেশ্যি শৈক্ষিক দিশত মূল্যৱান ভাষণ ৰাখে নিৰ্মল কলিতা দেৱে। লগতে ভাষণ ৰাখে বিধায়ক আব্দুৰ ৰছিদ মণ্ডল, ডক্টৰ কাছেম আলী আহমেদ ডাঙৰীয়া আৰু ডক্টৰ হাবিবুৰ ৰহমান ডাঙৰীয়াই। অতিথিসকলৰ ভাষণৰ পিছে পিছে হাঁহচৰাবুৰী নৱজ্যোতি ক্লাবৰ উদ্যোগত স্থাপিত এখনি নতুন পুথিভঁৰালৰ দ্বাৰ মুকলি কৰা হয় আৰু এই দ্বাৰ মুকলিত অতিথিসকল অংশগ্ৰহণ কৰে। আৰু ইয়াৰ পিছে পিছেই 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ অৰ্থাৎ কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। আমাৰ এই প্ৰতিবেদনৰ সৈতে সংযোগ কৰা হৈছে হাঁহচৰাবুৰী নৱজ্যোতি ক্লাবৰ বিশেষ উদ্যোক্তা শ্বাহজাহান আলীৰ মন্তব্য। এয়া চাওক শ্বাহজাহান আলীৰ মন্তব্য। আজি হাঁহচৰাবুৰী নৱজ্যোতি ক্লাবৰ উদ্যোগত 2024 বৰ্ষত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত চূড়ান্ত পৰীক্ষা যিখিনি ছাত্ৰ আমাৰ এই অঞ্চলৰ কৃতিত্বৰে ভালকৈ তেওঁলোকে উত্তীৰ্ণ হৈছিল সেইখিনি ছাত্ৰ ছাত্ৰীক আমি আজি ক্লাবৰ তৰফৰ পৰা প্ৰায় 150 গৰাকী ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জ্ঞাপন কৰিলো। আমাৰ মাজত আজি উপস্থিত আছিলে গোৱালপাৰা পশ্চিম সমষ্টিৰ বিধায়ক মাননীয় আব্দুৰ ৰছিদ মণ্ডল সাহেব আৰু লগতে আমাৰ কেইবাগৰাকী আমন্ত্ৰিত অতিথি আমাৰ মাজত উপস্থিত আছিলে। আৰু আজি আমাৰ হাঁহচৰাবুৰী নৱজ্যোতি ক্লাবৰ পুথিভঁৰালখন আজি উন্মোচন কৰা হ'ল। আজিৰ পৰা আমি হাঁহচৰাবুৰী নৱজ্যোতি ক্লাবৰ জৰিয়তে এই পুথিভঁৰালৰ জৰিয়তে বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক আমি বিভিন্ন ধৰণৰ শৈক্ষিক দিশত আমি সহায় আগবঢ়াম। পৰিকল্পনা আমাৰ শিক্ষামূলক বহুত আমি আগৰ পৰা কৰি আছো। আমি 1990 চনত এই ক্লাবখন প্ৰতিষ্ঠা কৰা হৈছিল আৰু তেতিয়াৰ পৰাই আমাৰ এই বৃহৎ অঞ্চলৰ শৈক্ষিক দিশত আৰু ক্ৰীড়া ক্ষেত্ৰত আমি কিছু বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছো। আমি প্ৰত্যেক বছৰে প্ৰায় আমি কি কৰো বন্ধৰ দিনত মানে গৰমৰ বন্ধত আমি ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞানমূলক পাঠদান কৰো। এই বছৰো আমি 1 জুলাইৰ পৰা আৰম্ভ কৰিম। আৰু বিশেষকৈ আমি যিখিনি আমাৰ অঞ্চলত দৰিদ্ৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক কিতাপ পত্ৰ পঢ়া আৰম্ভ কৰি আমি টিউচন যাবতীয় যিখিনি আমি সহায় কৰিব পাৰো সেইখিনি আমি আগবঢ়াই আহিছো আৰু অনাগত দিনতো তেওঁলোকক আমি কৰি যাম।